ইতিহাসৰ পাত লুটিয়াই ষষ্ঠ খণ্ড অশ্বিনী গগৈৰ সৈতে নতুন সময়ৰ এক বিশেষ প্ৰতিবেদন। আহোম স্বৰ্গদেউৰ মন্ত্ৰীসভা কেনে আছিল? আহোম স্বৰ্গদেউৰ মন্ত্ৰীসভা 5 জনীয়া আছিল। আহোম ৰাজতন্ত্ৰ আছিল গণতান্ত্ৰিক। অসমৰ বাহিৰে ভাৰতৰ কোনো সহিম ৰাজতন্ত্ৰ মন্ত্ৰীসভা নাছিল। আহোম স্বৰ্গদেউসকল আছিল সকলোৰে ওপৰত স্বৰ্গদেউ আছিল ৰাজসভাৰ সভাপতি, কিন্তু সকলো বিষয়তে পাত্ৰ পাত্ৰী 3 জনৰ অনুমোদন লৈহে ৰজাই কোনো কাম কৰিব পাৰিছিল। সকলোবোৰ গুৰুত্বপূৰ্ণ বিষয় স্বৰ্গদেৱে পাত্ৰ মন্ত্ৰী, বৰফুকন, বৰবৰুৱা, মিত্ৰ ৰজা, চৰাৰ ফুকন, ৰাজখোৱা, দাঁতিয়লীয়া গোহাঁই আৰু কৰতলীয়া ৰজাসকলক মাতি আনি ৰাজসভা পাতি তেওঁলোকৰ সৈতে অনুমোদন লৈহে কাম কৰিছিল। সেইকাৰণে আহোম ৰাজতন্ত্ৰ গণতান্ত্ৰিক সহিম ৰাজতন্ত্ৰ বুলি কোৱা হয়। ৰজাৰ বাহিৰে অন্য কোনেও ৰক্তপাত কৰি মৃত্যুদণ্ড দিব নোৱাৰিছিল। কেৱল ৰজাৰ নামতহে মোহৰ মৰা হৈছিল। আহোম স্বৰ্গদেউৰ ৰাজসভাত 3 জন মন্ত্ৰী, বৰবৰুৱা আৰু বৰফুকনক লৈ মন্ত্ৰীসভা গঠিত হৈছিল। মন্ত্ৰী 3 জন আৰু বৰবৰুৱা ৰাজধানীত আৰু বৰফুকন ৰাজপ্ৰতিনিধি ৰূপে গুৱাহাটীত আছিল। মন্ত্ৰী 3 জনৰ ভিতৰত এজনক প্ৰধানমন্ত্ৰী পতা হৈছিল। প্ৰথমে আহোম ৰজাৰ বুঢ়াগোহাঁই আৰু বৰগোহাঁই বুলি 2 জন মন্ত্ৰী আছিল। পিছলৈ দিহিঙীয়া ৰজাৰ দিনত পাত্ৰ মন্ত্ৰীৰ পদবী সৃষ্টি কৰি মুঠ 3 জন মন্ত্ৰী হয়। বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই খেলৰ উপযুক্তজনক বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰ গোহাঁইৰ বিষয়বাব দিছিল, কিন্তু এই বিষয়বাব পুৰুষানুক্ৰমিক হোৱা নাছিল। খেলৰ উপযুক্তজনকহে দায়িত্ব দিয়া হৈছিল। পাত্ৰ মন্ত্ৰী 3 জনে স্বৰ্গদেউক ৰাজকাৰ্যত দিহা পৰামৰ্শ দি সহায় কৰিছিল। পাত্ৰ মন্ত্ৰী 3 জনৰ এডোখৰ নিজা এলেকা আছিল আৰু 10,000 জন পাইকেৰে যুদ্ধত স্বৰ্গদেউক নিজৰ সৈন্যৰে সহায় কৰিছিল। ভাৰতৰ অন্য অঞ্চলত আহোম স্বৰ্গদেউৰ শাসনৰ দৰে মন্ত্ৰীসভা নাছিল। 3 জন পাত্ৰ মন্ত্ৰী একেলগে সিদ্ধান্ত গ্ৰহণ কৰি ৰজা ভঙা পতাও কৰিব পাৰিছিল। পাত্ৰ মন্ত্ৰী 3 জনক ডাঙৰীয়া বোলা হৈছিল। তেওঁলোকে ইজনে সিজনক আপ বুলি সম্বোধন কৰিছিল। 3 জন পাত্ৰ মন্ত্ৰীৰ পিছতে ৰাজকাৰ্যত বৰফুকন আৰু বৰবৰুৱাৰ স্থান আছিল। কলিয়াবৰৰ পৰা নামনিখণ্ড বৰফুকনৰ আৰু পাত্ৰ মন্ত্ৰী দাঁতিয়লীয়া গোহাঁই মিত্ৰ ৰজাসকলৰ এলেকাৰ বাহিৰে উজনিখণ্ড বৰবৰুৱাৰ তলত আছিল। বৰফুকন গুৱাহাটীত আৰু বৰবৰুৱা ৰংপুৰত বসবাস কৰিছিল। এই 2 বিষয়া কেৱল আহোমসকলৰ মাজৰ পৰাহে হ'ব পাৰিছিল। বৰফুকন স্বৰ্গদেৱৰ নামনি অসমৰ ৰাজপ্ৰতিনিধি। স্বৰ্গদেৱৰ 5 জনক লৈ মন্ত্ৰীসভা হোৱাৰ দৰে বৰফুকনৰ প্ৰথমে 5 জন, পাছত 6 জন ফুকনেৰে গঠিত এখন পৰামৰ্শদাতা। ডেকা ফুকন, 2 জন শেহতীয়া ফুকন আৰু নেওগ ফুকন বৰফুকনৰ সভাৰ সদস্য আছিল। ৰজা ফুকনৰ তলত দৰঙী, বেলতলা, ৰাণী, ডিমৰুৱা আৰু নামনি অসমৰ পাণবাৰী, বৰদুৱাৰ, ছয়গাঁও, পানতল, বকো, বনগাঁও, ভোলাগাঁও, মৈৰাপুৰৰ ৰজাসকল আছিল। স্বৰ্গদেৱৰ নিৰ্দেশ মতে বৰফুকনে এই ৰজাসকলৰ ভঙা পতা কৰিছিল। বৰফুকনৰ তলত 12,000 মূলপাইক আছিল। বৰফুকনে তেওঁৰ তলতীয়া ফুকনসকলৰ সৈতে সদায় সৈন্যদলক শিক্ষা দি সাজু কৰি ৰাখিছিল। বৰফুকনৰ তলতীয়া ফুকনসকলক যুদ্ধত হাৰিলেহে বৰফুকন যুঁজলৈ গৈছিল আৰু বৰফুকন সংকটত পৰিলে স্বৰ্গদেৱে ৰংপুৰৰ পৰা ফৌজ পঠাইছিল। আহোম ৰাজত্বকালত স্বৰ্গদেউৰ লগতে 3 জন পাত্ৰ মন্ত্ৰী আৰু বৰফুকনেহে দোষী লোকক মৃত্যুদণ্ড দিব পাৰিছিল, আনে নোৱাৰিছিল। বৰবৰুৱা আৰু আহোম স্বৰ্গদেউৰ শাসন পদ্ধতিৰ প্ৰসংগত পৰৱৰ্তী পৰ্যায়ত আমি আলোচনা আগবঢ়াম।